কলম নাইকিয়া হয় এই যে 3 টকা নি ঘৰত থৈ দিছিলা যে 1 টকা লাগি থৈ দিছিলা কাৰোবাক 1 টকাও বেচিব পাৰে ন থৈ দিছিলা সেই 1 টকা 5 টকা কলম থাকি ল'ব এতিয়া মা দেউতাক ডিষ্টাৰ্ব দিব নালাগে হয় না তাৰ উপৰি আৰু এটা কি কৰিবা তোমালোকে সদায় মই আকৌ পিছলৈ গুচি গৈছোঁ সূৰ্যটো যেতিয়া নিজৰ নিয়ম মানে চৰাইও যে নিজৰ নিয়ম মানে আমি কিয় নামানিম আমি মানিম ন গতিকে সূৰ্যটো নোলোৱা আগত যিটো সূৰ্যই আমাক পোহৰ দি আছে সদায় শক্তি পাই আছো হয় নাই সূৰ্যটো নোলোৱা নিশা আগত সদায় 4টা বজাত উঠিব লাগে উদাহৰণস্বৰূপে কিছুমান আজান দিয়া সময়তে কি দিয়ে এতিয়া কি হয় জানানে বাৰু তোমালোকে এতিয়া স্কুললৈ আহিলা ইফালে পিছে খেলিছা কি কৈছ মগজটো খেলি মেলি হৈ থাকিব দিনটো হয়নে গধূলি হ'লে গোটেই অংক কৰিব লাগে বা লিখি পঢ়িব লাগে ইংৰাজী শব্দ ডেইলি 5টা মুখস্থ কৰি চিঞৰিছোঁ লিখি অংক কৰিব লাগে আৰু কি কয় তেতিয়া সেইটো মনত থাকিব যেতিয়া তোমালোকে ৰাতিপুৱা 4টা বজাত আজান দিয়া সময়ত কি ক'লা উঠি যে ধুনীয়াকৈ মুখ হাত ধুই পেলাই এতিয়া মা তুমি কিবা এটা খাবলৈ দিয়া কাৰণে পঢ়ক ভাইটিয়ে মই দাদাই মই পঢ়ি দিওঁ তাৰ মা উঠি গ'ল ল'ৰা ছোৱালীকেইটা হয় মানে পঢ়িবলৈ উঠি গ'ল কিবা এটা বনাইকে চাহ অকণ বনালে আকৌ মায়ে গ'লে দেউতাক লগাই দিলে হেৰি উঠকচোন আমাৰ ল'ৰা ছোৱালীকেইটা কোনটো জানমনে পঢ়ি আছে আপুনি উঠকচোন এই গৰুতে আল দিয়ক হাল বাবলৈ যাওক চাকৰিলৈ যাওক হাজিৰা কৰিবলৈ যাওক সোনকালে ধৰক আপুনি দেউতাই দেখিব যে ঘৰখনত ভোকদালো জ্বলি আছে ল'ৰা ছোৱালীকেইটা পঢ়ি আছে ঘৰটো ইমান মধুময় গোন্ধ ধুনীয়া এটা লাগিছে ন তেতিয়া চাহখন দিওঁতে তুমি দেউতাক ক'বা দেউতা মোৰ চেনেলটো নাইকিয়া ন মোক বহি এখন আনিব লাগে নহয় দেউতাক কেতিয়া ক'ব আকৌ মা আকৌ ক'ব লগাই দিব যে মা তোমাৰ দালি নাই নে তেল নাই নে কিবা ঘৰৰ অসুবিধা মা দেউতাক কোৱা আকৌ দেউতা কামলৈ গুচি যাব নোৱাৰে সেইখিনি সময়তে ঘৰখন খুব কি কাম কৰিব লাগে গোটেইখিনি তোমালোকে দেউতাৰ লগত মাৰ লগত আলোচনা কৰিবা তেতিয়া আলোচনা কৰিলে নে নাই সেইটো দেউতাই মা চাফাই কৰিলে তেতিয়া কি হ'ব সেইখন ঘৰলৈ লক্ষী আহিব আৰু তোমালোকৰ কোনো দিন বেমাৰ আজাৰ নহয় কথাটো কৈছেনে নহ'লে সন্ধিয়া হ'লগৈ দেউতা কামৰ পৰা আহিব তোমালোক সেইখিনি সময়তে আহিব আৰু এটা কথা কি আছে সদায় ডাঙৰ মানুহক এইবিলাক তোমালোকে যেনেকৈ আছে নমস্কাৰ দিয়া আমি যেতিয়া স্কুলত পঢ়িছিলোঁ ছাৰ বাইদেউসকল যদি কেনেবাকৈ আহি গ'ল আমি কি কওঁ বহুত দূৰলৈ পথাৰলৈ দৌৰ মাৰি যাওঁ গৈ পেলাই আলিৰ মাজত বা গছৰ মাজত লুকাই থাকোঁ ছাৰ বাইদেউ দেখিব নিদিয়ে ইমান ছাৰ বাইদেউ দেখিলে আমাৰ ভয় লাগে আজিকালি ছাৰ বাইদেউবিলাক কোনো ভয় নকৰে গতিকে ছাৰ বাইদেউ আমাৰ গুৰু ছাৰ বাইদেৱে যিখিনি জ্ঞান দিব সেই জ্ঞানখিনি আমি বৃদ্ধ কাললৈকে মৰা কাললৈকে আমাৰ মগজুত ভৰাই থওঁ যেনেকৈ পলু এটাই এৰা পাতটো আগৰ পৰা খাই বুঢ়া পাতটো খাই পেলাই মৰি যায় তাৰ বীজখিনি উলিয়াই ঘৰ এটা বনাই ঘৰটোতে মৰি যায় আকৌ পশুতা হৈ জন্ম হয় তোমালোকৰ ছাৰ বাইদেৱে যিখিনি শিক্ষা দিব সেইখিনি জ্ঞান লৈ পেলাই তোমালোকে চোৱাচোন ডাঙৰ মানুহ হ'ব লাগিব আৰু এই বিদ্যালয়লৈ আহোঁতে তোমালোকে অকল এইখন চাফা কৰিলে ৰুমটো চাফা কৰিলে নহ'ব পদূলিলৈকে চাফা কৰিব লাগিব এতিয়া তুমি ডাঙৰ অফিচাৰ মোৰ দৰে ডাঙৰ অফিচাৰ এটা হৈ আহিবা এতিয়া এইখন বিদ্যালয়ত মই পঢ়িছিলোঁ এইটো গছ পুলি মই ৰুই থৈছিলোঁ তেতিয়া মন ভাল লাগিব নাই গতিকে এই স্কুলৰ অহা ঠাইখন হ'ল পবিত্ৰ নিচিনা আৰু তোমালোক কেনেকুৱা হ'ব লাগিব গম পোৱা নাই তোমালোকৰ ঘৰত মুৰ্গী আছে নাই বাৰু মোৰ কথাবিলাক বুজি পাইছানে নাই পাইছা নাই মই বহুত কথা ক'বলৈ আহিছোঁ পটপট কৈছোঁ কম সময়ত ক'ব লাগিব যে তোমালোকৰ ঘৰত মুৰ্গী আছে মুৰ্গী থাকোঁতে মুৰ্গীজনীয়ে ডিম পাৰি আছে ক'ৰবাৰ মুৰ্গী 22 দিন কাৰোবাৰ 25 দিন 45 দিনত পোৱালি হয় মুৰ্গীজনীয়ে কৈ থাকে ডিমকেইটাক তোমালোকৰ পোৱালি যেতিয়া জন্ম হ'ব তেতিয়া গম পাইছা তেতিয়া তোমালোকৰ ছাৰ বাইদেউ তোমাক কেনেকৈ কৰিবা কিমান ডাঙৰ হ'ব ছাৰ বাইদেউ ৰাস্তাটো লুকাই দিব খুচৰি আছে লুকাই দিব বহুৱাই দিয়ে আৰু তোমালোকে মুৰ্গীটো নিজে নিজে খাইছে তেতিয়া ছাৰ বাইদেউ এবাৰ পোৱালি আগত তোমালোকে নিজে নিজে পঢ়িব পাৰিব লাগিব আকৌ নিজে লাষ্টত গৈ নিজে উপাৰ্জন কৰি আকৌ নিজে মানে কি কয় টকা পইচা মানে অৰ্জন কৰি আকৌ মা দেউতাক চাব লাগিব মা দেউতাহে তোমালোকৰ পাচাব পায়খানা গা মুখ ধুৱাইছিলে কোনোবাই ধুৱাইছিলে নেকি মা দেউতা যে ডাঙৰ হৈ যাব বুঢ়া হৈ যাব আমি মৰম কৰিব লাগিব নাই কাৰণ যি দুটা মা দেউতাৰ কাৰণে আমি পৃথিৱীখন দেখি গ'ল আৰু আমি নেদেখা ভগৱানক বিচাৰি পোৱাতকৈ আমাৰ দেখা ভগৱান এই মা দেউতাই ভগৱান আকৌ আমি অন্য মঠ মন্দিৰলৈ নাযাওঁ আৰু ক'তো আমাৰ ৰাতিপুৱা
যদি মা দেউতাক সদায় সেৱা কৰিব কিমান ভাল পাব আজিৰ পৰা এক কথা শুনিবা আৰু তোমালোকে মোক কি প্ৰশ্ন কৰিবা কোৱা সোধা মইতো বহুত বিদ্যালয়লৈ গৈ আছো আৰু এসময়ত মই কাষতে আছো তোমালোকৰ ইয়ালৈ ডাঙৰ মানুহজন আহিব হিমন্ত মামা শুনিছা নহয় হিমন্ত মামাৰ 500জন মামা ইয়াত আহিব সময় হ'লে আমাৰ তাত আহিব তাহাঁত ইয়াত আহিব গতিকে তেতিয়ালৈকে তোমাৰ ইয়াত একদম চুকে কোণে বহুত ধুনীয়া কৰিবা আৰু ধুনীয়াকৈ তোমালোকৰ নিজৰ নিজৰ নামত এটা মধুৰি পুলি ৰোৱা এটা শিলিখা পুলি ৰোৱা সেইটোকে কলেজটো আছে নাই এটা আমলখি পুলি ৰোৱা তোমালোকৰ খাবলৈ নোপোৱা আকৌ তোমালোকৰ কোন ধৰণৰ ভাইটিহঁতে খাবলৈ পাব নাই আৰু তোমালোকে যে ডাঙৰ হৈ যাব কলেজত পঢ়িবা আগতে ক'বা এইটো আমলখি পুলি মই ৰুই থৈছিলোঁ এইটো আমৰ পুলি মই ৰুই থৈছিলোঁ গম পাইছা আৰু তোমালোকে ৰোৱা হ'লে ইয়াত ছাগলী গৰুটো নোসোমাই বাচি যাব নাই গতিকে সদায় তোমালোকে সঁচা কথা ক'বা মিছা কথা কাকো নক'বা ছাৰ বাইদেউকো মিছা কথা নক'বা আৰু মা দেউতাকো মিছা কথা নক'বা গম পাইছা এটা খালী মোনাত কিবা থাকে নেকি বজাৰ কৰিলে খালী মোনা বুজে থাকে জানো মোনাটো একো নাথাকে তোমালোকৰ এই আত্মা ভিতৰত এতিয়া খালী মোনা সেই খালী মোনাটো কি কৰিব লাগিব তোমালোকে পঢ়িছা যে যিখিনি জ্ঞান পাইছা যে সেই জ্ঞানখিনি মোনাটো সোমাই যাব লাগিব যিদিনাখনি জ্ঞানখিনি শেষ হৈ যাবগৈ তোমালোকক পঢ়াব শেষ হৈ যাব গম পাইছা সেই জ্ঞানখিনি ল'ব লাগিব সদায় আৰু সদায় হাঁহি থাকিব লাগে তোমালোকে যে খুব হাঁহি থাকিব মা দেউতাও হাঁহি থাকিব এখন আনন্দ পৰিৱেশ হ'ব না সেই আনন্দকে কয় আজিৰ অনুষ্ঠানটো হ'ল আনন্দ সাগৰ আমি সকলোৱে হাঁহিম মা দেউতাই হাঁহিম হাঁহি হাঁহি এখন বৃহৎ প্ৰকাণ্ড নৈ সৃষ্টি কৰিম এখন জলসমুদ্ৰ কৰিম সেই জলসমুদ্ৰ চাই আমনি নালাগে তোমালোকে ডাঙৰ এখন পথাৰৰ মাজত যদি এজোপা গছ দেখা সেই গছজোপা কি হয় যিফালে দিয়ে চোৱা সেইফালৰ পৰা গছজোপা দেখা নাই যিফালে চোৱা সেইফালে সিফালে চোৱা তোমালোকে তেনেকুৱা এজোপা ডাঙৰ গছ হ'ব লাগিব কাৰণ আমি ঘৰৰ মানুহ জানা নাই গোটেই পৃথিৱীৰ বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমি বাসী বোকাখাত সেইটো কাজিৰঙা লাইট ৰখিছোঁ আমি ইমান ধুনীয়া কাম কৰিব লাগিব আমাৰ পৃথিৱী মানুহে চিনি পাব লাগিব হ'বনে এতিয়া আমি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কি কৈছিলে সেই শ্লোগানটো কৰিম মোৰ লগত সহযোগ কৰিবা আৰু বহুতখিনি ক'বলগীয়া আছিলে মই ছাৰ বাইদেউৰ লগত আলোচনা কৰিম তোমালোকক যাতে বিভিন্ন ধৰণৰ ফুল তৈয়াৰ কৰিব পাৰে বিভিন্ন ধৰণৰ কাগজৰ পৰা বিভিন্ন ঠোঙাত আৰম্ভ কৰিব পাৰে কালি এখন বিদ্যালয়লৈ গৈছিলোঁ তেনেকৈ লিখি আহিছিলোঁ গতিকে আজৰি টাইমত তোমালোকে স্কিল ডেভেলপমেণ্টলৈ দিয়া আৰু তোমালোকৰ এজন শ্ৰম মন্ত্ৰী আছে নাই তোমালোকক চাফ চিকুণ কৰিবৰ কাৰণে এজন শ্ৰম মন্ত্ৰী আছে নাই ছাৰহঁতে নিৰ্বাচন কৰি গ'ল শ্ৰম মন্ত্ৰী সেই ছাৰ মন্ত্ৰীজনে কোন ঠাইত ক'ত কি আছে চব চাফা কৰিব আৰু তোমালোকৰ বিদ্যালয় ৰুমত বাৰান্দাত ক'তো মকৰা জাল পাতিবলৈ নিদিবা সেই মকৰা জাল থাকিলে তোমালোকক পঢ়িবলৈ মন নাযাব সদায় চাফ চিকুণ হ'ব লাগিব আৰু সদায় গা ধুই স্কুললৈ আহিব লাগিব য'ত চাফ চিকুণ হৈ থাকে তাতে আল্লাহ ভগৱান গা নুধুলে কোনো পঢ়িলে মন নৰব সদায় গা ধুব লাগিব ধুনীয়াকৈ আৰু ধুনীয়াকৈ একদম ধুনীয়া হৈ আহিব লাগে সদায় হাঁহি থাকিব লাগে মা দেউতাই মাৰিলেও হাঁহি থাকিব লাগে ছাৰ বাইদেউ মাৰিলেও হাঁহি থাকিব লাগে হাঁহি দিবাচোন যেতিয়া ছাৰ আৰু বাইদেৱে তোমাক মাৰিবলৈ যাব যেতিয়া তুমি হাঁহি দিবা নাই ছাৰ বাইদেউ আকৌ লাজিব বাইদেউ হাঁহি পেলাই আস্তে বুজি আকৌ ধুনীয়াকৈ শিকাই দিব হ'ব গতিকে সকলোৱে হাত চাপৰি মাৰিবা ময়ো মাৰিম গতিকে অকণমান গীত নহয় মহাত্মা গান্ধীৰ বাণীৰে আমি সামৰণি মাৰিম ন ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত পাৱন জয় সীতাৰাম ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত পাৱন জয় সীতাৰাম ঈশ্বৰ আল্লাহ তেৰে নাম সাগৰত খেতু বালি পাৰ হৈ যাম ঈশ্বৰ আল্লাহ তেৰে নাম সাগৰত খেতু বালি পাৰ হৈ যাম কৃষ্ণ
মই লাষ্টত কৃষ্ণ বুলি ক'লো নহয় জানো পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ মহাত্মা গান্ধীৰ মৃত্যুৰ সময়ত তেওঁ হাত জোৰ কৰিছিলে যে পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ ধন্যবাদ সকলোলৈকে আৰু আমি হাত চাপৰি যে মাৰো সদায় ঘৰত হাত চাপৰি মাৰি মাৰি ফূৰ্তি কৰিবা নাচিবা তেতিয়া হাত চাপৰি মাৰিলে তোমালোক যেতিয়া ডাঙৰ হবাগে আমাৰ এই হাতত কোন কোন আছে এই হাতৰ পাতবিলাকত কোন কোন আছে গম পাই হা আৰু সদায় ভৰিকেইটা বৰ ধুনীয়াকৈ ধৰিবা আমাৰ হিন্দু মানুহবিলাকে হওক বা জেনেৰেল মানুহে ভৰিত ধৰি পেলাই সেৱা কৰে হয় নহয় কৃষ্ণ বুলি কয় কিয় আপোনালোক জানিলে ডাঙৰ হ'লে আজি নকওঁ হা গতিকে হাতবিলাকক হাত চাপৰি মাৰিলে তোমালোকৰ চকু চকু একদম ধুনীয়া আৰু যিমান বাৰ হাত চাপৰি মাৰিব সদায় খোজ কাঢ়িব গতিকে সকলোলৈকে ধন্যবাদ জনাই ছাৰ বাইদেউকে প্ৰমুখ কৰি বিশেষকৈ কলাখোৱা প্ৰাথমিক বিদ্যালয়সমূহ কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজি আধ্যাত্মিক জ্ঞানৰ চমু মন্তব্য ইমানতে সামৰণি